Control your 5 to be happy in your life. First of all, control your mouth. Second, control your mind. Third, control your mood. Fourth, control your manner. And fifth, control your money. অর্থাৎ নিজকে সুখী কৰি তুলিবৰ কাৰণে 5টা এমক আমি সুনিয়ন্ত্ৰিত কৰি ৰখা উচিত। প্ৰথম আমি আমাৰ মুখখন অৰ্থাৎ মাউথ মুখক নিয়ন্ত্ৰণ কৰিলে আমাৰ অসমীয়াত কথা আছে মুখৰ বলতে বতা পায় আৰু মুখৰ বলতে গতা খায় বুলি। গতিকে মুখক সুনিয়ন্ত্ৰিত কৰি ৰাখিব পাৰিলে আমি সকলোৰে আদৰৰ পাত্ৰ হৈ থাকিব পাৰিম। দ্বিতীয়তে কণ্ট্ৰল ইয়ৰ মাইণ্ড। আপোনালোকে ক'লে এইটো অকণমান শুনিবলৈ অকণমান অপ্ৰিয় যেন লাগিব। আমাৰ মনে হ'ল এক চূড়ান্ত বদমাছ, চঞ্চল, উৎপতীয়া, উশৃংখল আৰু অতি তীব্ৰ গতিশীল সম্পন্ন এটা অস্থিৰ সত্তা। আমাৰ মনৰ দুটা সত্তা আছে, এটা হ'ল আমাৰ বিবেক আৰু আনটো হ'ল আমাৰ মন। মনটোৱে আমাক কেতিয়াও শান্তিৰে বা আমাৰ যিকোনো গভীৰ তত্ত্বগধুৰ বিষয়বস্তু বা আমাৰ জীৱন সম্পৰ্কে অধ্যয়ন কৰাৰ ক্ষেত্ৰত বা জীৱন সম্পৰ্কে অনুসন্ধান কৰাৰ ক্ষেত্ৰত বা জীৱন সম্পৰ্কে উপলব্ধি কৰাৰ ক্ষেত্ৰত আমাক সদায় মন আমাৰ পথত হেঙাৰ হিচাপে থিয় দিয়ে। যিকোনো আপুনি ভাল সিদ্ধান্ত বা কিবা এটা কাম চিৰিয়াছলি কৰিবলৈ লৈছে যদি অলপ সময়ৰ পাছতে আপোনাৰ চঞ্চল মনে আপোনাক তাৰপৰা উঠাই লৈ যাব পাৰে বা বিভিন্ন অজুহাত দেখাই পেলাই মনে আমাক ফুচুৰাই লৈ যায়। আৰু তৃতীয়তে আমি ক'ব পাৰোঁ কণ্ট্ৰল ইয়ৰ মুড অৰ্থাৎ মেজাজ বা অভিব্যক্তি বুলিও ক'ব পাৰোঁ। আপুনি আপোনাৰ অভিব্যক্তি আপোনাৰ মনোভাৱৰ জৰিয়তে প্ৰকাশ পায়। গতিকে থাৰ্ড এম হ'ল কণ্ট্ৰল ইয়ৰ মুড। আপোনাৰ মুডৰ লগত আপোনাৰ অভিব্যক্তি বা আপোনাৰ আৱেগ, অনুভূতি, অনুশোচনা বা এইখিনি দিশ জড়িত হৈ থাকে। আৱেগ, অনুভূতি বা অনুশোচনাক যদি আপুনি সুনিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপুনি এজন সুস্থ সবল বা সুখী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। চতুৰ্থতে আমি ক'ব পাৰোঁ কণ্ট্ৰল ইয়ৰ মেনাৰ মানে চাল চলন বা আচৰণ। আমাৰ আচৰণে হ'ল সম্পূৰ্ণ আমাৰ চাইক'লজিয়ে হ'ল আমাৰ আচৰণ। অৰ্থাৎ আমাৰ পিন্ধন, উৰণ, খোৱা বোৱা, চিন্তা ধাৰা, ভাৱ ধাৰা, বিচাৰ বিবেচনা, সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা, বিশ্লেষণ কৰিব পৰা ক্ষমতা, সমস্যা সমাধান কৰিব পৰা ক্ষমতা, আমাৰ স্মৃতি, আমাৰ বুদ্ধি, আমাৰ ব্যক্তিত্ব, আমাৰ আগ্ৰহ, আমাৰ মনোযোগ, যত যি মনোবিজ্ঞানৰ অন্তৰ্গত যিমান সংলক্ষণ আমাৰ আছে মানসিক সংলক্ষণ সকলোখিনি একেলগতে আমি আচৰণত প্ৰতিফলিত হয় বা আচৰণ বুলি কয়। সেইকাৰণে মনোবিজ্ঞানক আচৰণ বিজ্ঞান আখ্যা দিয়া হয়। গতিকে আপুনি যদি আপোনাৰ আচৰণক সংযম কৰি ৰাখিব পাৰে, সুনিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপুনি এই বিশ্বত এই সমাজত আপুনি সুস্থ সবল হিচাপে নিজকে জীয়াই ৰাখিবলৈ সক্ষম হ'ব। চতুৰ্থতে কণ্ট্ৰল ইয়ৰ মানি। আমি জানো আমাৰ জীৱন নিৰ্বাহ প্ৰণালীত অৰ্থ বা টকা পইচাৰ যথেষ্ট তাৎপৰ্য আছে। আমি টকা কিমান উপাৰ্জন কৰোঁ বা আমি ক'ৰ পৰা পাইছোঁ সেইটোতকৈ আমি কিমান সঞ্চয় কৰিব পাৰিছোঁ বা কিমান তাক সৎ ব্যৱহাৰ কৰিব পাৰিছোঁ বা সৎ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিছোঁ সেইটোৰ ওপৰতে আমাৰ জীৱন জীৱিকা জীৱনৰ মানদণ্ড নিৰ্ভৰ কৰে। গতিকে আমি আমাৰ এই মানি কণ্ট্ৰলৰ বিষয়ে আমি দক্ষতা আহৰণ কৰিব লাগিব। গতিকে কণ্ট্ৰল ইয়ৰ 5 to be happy in this ইউনিভাৰ্ছ। গতিকে সেইখিনি আপোনালোকক ক'লোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিত মানুহ হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।